আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ল'ৰা ছোৱালীক আপোনালোকে কেনেধৰণে মানে কিবা এটা ভালকৈ খুৱাই স্কুললৈ পঠিয়াব পাৰে। যিহেতু ল'ৰা ছোৱালী বহুত নক্সা ৰাতিপুৱা হ'লে মাকসকলে জানেই যে মানে ৰাতিপুৱা খোৱাটো বহুত টান সিহঁতৰ, নহয় জানো। আৰু এইফালে মোৰ ছোৱালীজনীও সেই তেনেকৈ কৰে। মই কিন্তু ৰেগুলাৰ নিদিওঁ, মাজে মাজে তাইক এনেকৈ বনাই দিওঁ। ভাবিলোঁ আজি ৰেচিপিটো আপোনালোকৰ আগলৈ আগবঢ়াওঁ। এইফালে দেখিছেই নহয়, মই ডিম এটা ধুনীয়াকৈ ঘুলি লৈছোঁ আগতীয়াকৈ আৰু অকণমান নিমখ আৰু অকণমান পানী দিছোঁ। পানী দিলে মানে ধুনীয়াকৈ এনেকৈ বহল হৈ যায়। তাৰপৰা এইফালে দেখিছেই নহয়, মই ওপৰৰ পৰা ৰুটি এটা দি তাইলৈ এনেকৈ ৰেডি কৰিলোঁ। আকৌ সৰুজনীলৈও বনালোঁ। তাৰপৰা কি হ'ল জানেনে, এইফালে এনেকৈ কাটি দিছোঁ। এনেকৈ কাটি দিলে তাই খাই ভাল পায়। বাপেকে কৈছে খালি ছোৱালীকেইজনীলৈহে তুমি বনোৱা, মোলৈ নবনোৱা। তাৰপৰা আকৌ তেওঁলৈও এনেকৈ মই বনাই দিলোঁ। এনেকৈ মানে অকণমান বেলেগকৈ দিছোঁ, মাজত দিম, দুফালে দুটা ৰুটি। তেওঁলৈও এনেকৈ ৰেডি কৰিলোঁ। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।